আমি মানে কি কৰিব লাগিব নেহেৰু যুৱ কেন্দ্ৰ দৰঙৰ উদ্যোগত সজাগতা দিৱস উদযাপন 19 জানুৱাৰী দৰং জিলাৰ নগাঁওস্থিত নগাঁও আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় যুৱ সপ্তাহৰ সৈতে সংগতি ৰাখি আজি সজাগতা দিৱস উদযাপন কৰা হয়। নেহেৰু যুৱ কেন্দ্ৰ দৰঙৰ উদ্যোগৰ আৰু সামাজিক সংস্থা CRSDৰ সহযোগত এই দিৱসটি উদযাপিত কৰা হয়। CRSDৰ সচিব লেখক তথা অনুবাদক ভাৰ্গৱ কলিতাই আঠৰা অনুষ্ঠানত পাৰদৰ্শী ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট যোগবিদ গৌৰৱজ্যোতি হাজৰিকা। তেখেতে সামাজিক অৱক্ষয় সদাচাৰ আৰু যুৱ ব্যক্তিত্ব বিষয়ত তাৎপৰ্যপূৰ্ণ ভাষণ আগবঢ়ায়। বিষয়ৰ সৈতে সংগতি ৰাখি তেখেতে সময় নিষ্ঠা অনুশাসন আহাৰ বিহাৰ প্ৰাণায়াম গ্ৰন্থ অধ্যয়ন বিষয়ত মহত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। CRSDৰ সভাপতি অমৰজ্যোতি ডেকাই মাই ভাৰত পৰ্টেলৰ নাম পঞ্জীয়নৰ প্ৰক্ৰিয়া সম্বন্ধে বিদ্যাৰ্থীসকলক অৱগত কৰে। শতাধিক বিদ্যাৰ্থী উপস্থিত থকা অনুষ্ঠানটিৰ সাৰ্থক ৰূপায়ণত সহযোগিতা আগবঢ়ায় CRSDৰ সমন্বয়ক শীৰ্ষজ্যোতি পৰাশৰ সদস্য দিগন্ত হাজৰিকা ডিপিলা আঞ্চলিক প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সম্পাদক চিন্তুমণি শৰ্মাই। কাণ্ট্ৰি সিহঁতৰ সংখ্যা জাপানৰ বুজি পালা সেইকাৰণে জাপানৰ নাগৰিকবিলাকে যি দায়িত্ব নলয়। আৰু মাজতে এটা কথা কওঁ জাপানৰ ভালকৈ এটা গুণ কওঁ তাতে এটা অফিচত কি কৰিলে তেওঁলোকৰ ডিউটি থাকে ৰাতিপুৱা 9টাৰ পৰা 5টালৈ 8 ঘণ্টা এটা বিষয়টোৱে দেখোঁ আজি। এতিয়া আমি মানৱ সম্পদ হওঁ বুলিও হ'ব নোৱাৰোঁ। মই জাষ্ট এতিয়া ইন্ট্ৰডাকশ্যনটো দিলোঁ মানৱ সম্পদটো কি বস্তু বা এইটো কিয় প্ৰয়োজন সমাজখনৰ বাবে। এতিয়া কথাটো হ'ল আমাৰ মানুহ হওঁ বুলিও হ'ব নোৱাৰোঁ ভাল নাগৰিক হওঁ বুলিও হ'ব নোৱাৰোঁ। জাপানৰ কথা ক'লোঁ জাপানৰ এটা কৰিছোঁ তেওঁলোকে আজি আমাক এই সুযোগকণ দিলে আৰু তোমালোকৰ কাৰণে এটা এনাউন্সমেণ্ট আছে এটা ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কীয় এনাউন্সমেণ্ট তোমালোকে মন দি শুনিবা আৰু এনাউন্সমেণ্টটো শুনা মতা হয় স্পৰ্টছত যাতে ইয়াৰ পৰা ভাল নাম কৰিব পৰা পঢ়া শুনাত নাম কৰিব পৰা কালচাৰ সাংস্কৃতিক জগতত যাতে নাম কৰিব পৰা এই দায়িত্বটো তোমালোক পালন কৰাৰ বহুত প্ৰয়োজন আছে।